নমস্কাৰ মই বিপুল মজুমদাৰ পৃথিৱী ঘূৰণীয়া যে হেতু আৰু প্ৰমাণ দিব নালাগে সকলোৱে জানে পৃথিৱী ঘূৰণীয়া কিন্তু তাৰ মাজতে পৃথিৱী যে ঘূৰণীয়া তাৰ প্ৰমাণ তাৰ মাজতে কিছু সংখ্যকে দিও থাকে আৰু আজিও মই দিব ওলাইছিলো পৃথিৱীখন যে ঘূৰণীয়া তাৰে কিছু প্ৰমাণ আপোনালোকক হয়তো পৃথিৱী ঘূৰণীয়াৰ প্ৰমাণ নালাগে কিন্তু মই দিবলৈ ওলাইছো কাৰণ অসমত এতিয়া যিটো ব্যৱস্থা চলি আছে যিবোৰ ঘটনা চলি আছে সেই ঘটনাবোৰৰ পৰাই গম পোৱা হৈছে পৃথিৱী ঘূৰণীয়া অসমখন একেবাৰে শেষ হ'বলৈ গৈ আছে অসমত এতিয়া কি হ'ব কোন মুহূৰ্তত কি হয় কোনো ঠিকনা নাই মানে প্ৰতিটো মুহূৰ্ততে কিবা নহয় কিবা এটা ঘটনাই অসমত মানে সন্ত্ৰাসৰ সৃষ্টি কৰি দিছে হাহাকাৰৰ সৃষ্টি কৰি দিছে ইফালে সামাজিক মাধ্যমটো আছে সংবাদ মাধ্যম আছে লগতে আৰু আমাৰ নিচিনা এনেকে সৰু সুৰা ভিডিঅ' বনাই সন্ত্ৰাসৰ সৃষ্টি কৰা বহুজন ওলাইছে মই তাৰ ভিতৰত মই মোৰ নিজৰ কথাটো কৈ দিছো কাৰণ দুখী আমি সকলোৱে অলপ কিবা এটা ঘটনা পালে তাৰ মানে আমি সমালোচনা কৰি যাওঁ বৰ ডাঙৰ বহল ভিত্তিত সমালোচনা কৰো আৰু ময়ো তেনেকুৱা ধৰণৰে বিষয় কেইটামান লৈ আজিৰ এই ভিডিঅ'টো প্ৰস্তুত কৰিব ওলাইছো পৃথিৱী ঘূৰণীয়া যিবোৰ অসমত ঘটনা ঘটিবলৈ গৈ আছে বা ঘটনা ঘটি আছে সেই সকলোবোৰ লৈ পেলাই এটা প্ৰমাণ পৃথিৱী ঘূৰণীয়া আগতে বহু ঘটনা হৈ গৈছে তাৰ লৈ নাযাওঁ লাষ্ট ঠিঙত এটা কাণ্ড হৈছিল এগৰাকী যুৱতীক কোনো দুষ্ট চক্ৰই বলৎকাৰৰ চেষ্টা কৰিছিল বা কৰিছেই হেতু মই এতিয়ালৈ ভালকে গম পোৱা নাই কৰিছেই নাই কৰাই নাই মই নাজানো কিন্তু নিৰ্যাতন চলিছিল এগৰাকী যুৱতীক বলৎকাৰৰ চেষ্টা কৰিছিল তিনিজন যুৱকে আৰু হেতু সকলো অসমকে ধৰি গোটেই ভাৰতবৰ্ষৰ মানুহে হয়তো গম পাই গৈছে ভাৰতবৰ্ষৰ মানুহে গম পোৱাৰ কাৰণ মই কিয় কওঁ কাৰণ এইটো সামাজিক মাধ্যমত বহু বিয়পি গৈছিল সামাজিক মাধ্যম অকল অসমতে নহয় গোটেই ভাৰতবৰ্ষতে বিয়পি থাকে গতিকে ভাৰতবৰ্ষত সুকে কোনে এই ঘটনাবোৰ সকলোৱে গম পাই গৈছে ঠিঙত এটা কাণ্ড হৈছিল জঘন্য কাণ্ড এগৰাকী যুৱতীক তিনিজন যুৱকে বলৎকাৰৰ চেষ্টা কৰিছিল তাৰে এজন যুৱকক আৰক্ষীয়ে কৰায়ত্ব কৰিলে আৰু দুৰ্ঘটনাবশত কাৰণত তেওঁৰ মৃত্যু হ'ল পুখুৰীত পৰি পেলাই বাকি দুজনক আৰক্ষীয়ে কৰায়ত্ব কৰিছে এতিয়া কি অৱস্থাত আছে মই নাজানো হয়তো জেল হাজতলৈ পঠিয়াব পাৰে কাৰণ ইমান দিন আৰক্ষীয়ে তেওঁক আলহী কৰি নাৰাখে কিন্তু ঘটনাটোৰ আগমুহূৰ্তত ডাঙৰ প্ৰতিবাদ হৈছিল অসমৰ সুকে কোনে ডাঙৰ প্ৰতিবাদ হৈছিল যে আমাক ন্যায় লাগে ন্যায় এটা কেনেকৈ হ'ব ন্যায়টো মানুহেটো দিব নোৱাৰে কাৰণ মানুহৰ হাতত কোনো তেনেকুৱা হেৰিয়ে নাথাকে যে ন্যায় দিব পৰাকে গতিকে ন্যায় দিলে ভগৱানে দিলে তিনিজন যুৱক যি তিনিজনক অভিযুক্ত কৰা গৈছিল সেই তিনিজনৰ এজনৰ মৃত্যু হ'ল হেতু ভগৱানে ন্যায় দিলে মানে কথাটো এনেকুৱা আৰক্ষীৰ জিম্মাৰ পাই যুৱকজন পলাই গৈছিল আৰু তেওঁ পুখুৰীত পৰি মৃত্যু হ'ল এইটো আমি ভগৱানৰ ন্যায় বুলিয়ে কম তাৰ পিছত প্ৰতিবাদ শান্ত হৈ গ'ল কোনো কত প্ৰতিবাদ নেদেখা হৈ গ'লো বাকি দুজনৰ কথা হয়তো এতিয়া বৰ্তমান সকলোৱে পাহৰি গৈছে সেই দুজনৰ কথা কি তাৰ পিছতে এটো ইস্যু বৰ ডাঙৰ হৈ গৈছিল সকলোকে প্ৰশাসনক সমালোচনা কৰিলে চৰকাৰক সমালোচনা কৰিছিল আৰক্ষী প্ৰশাসনক সমালোচনা কৰিছিল যেতিয়া এজন লোকৰ মৃত্যু হৈ গ'ল তাৰ পিছত সমালোচনা বন্ধ হৈ গ'ল ইস্যু ডাইভাৰ্ট এই পৃথিৱী যে ঘূৰণীয়া এই পৃথিৱী ঘূৰণীয়াৰ মাজত এই ইস্যু ডাইভাৰ্ট কথাটো বহুত মান্যতা ৰাখে ইস্যু ডাইভাৰ্ট কিয় হৈ যায় প্ৰত্যেকটো ঘটনা হোৱাৰ পিছতে যদি অলপ ডাঙৰকে ঘটনা ঘটিবলৈ যায় সেইটো এটা ইস্যু ডাইভাৰ্ট হৈ যায় তাৰ আগমুহূৰ্তত চৰকাৰৰ ফালৰ পৰাই চৰকাৰ বা বিৰোধীৰ ভূমিকা পালন কৰে বিৰোধীৰ ভূমিকাই হওক বা শাসকীয় পাৰ্টিয়ে হওক ৰাজনীতিত মিয়া শব্দ এটা মিয়া জনগোষ্ঠীৰ এটা চৰ্চা চলিছিল সেইটো আৰু এই যিটো ঢিংকাণ্ড প্ৰায় একেই ইস্যু ডাইভাৰ্ট ইটোৰ ইস্যু ডাইভাৰ্ট কৰিবলৈ সিটো কাণ্ড হ'ল সিটো ইস্যু ডাইভাৰ্ট হ'বলৈ ইটো কাণ্ড হ'ল সেইটো কোনো ইস্যু ডাইভাৰ্ট মানুহে নকৰে সেইটো হয়তো ভগৱানৰ ইচ্ছা ভগৱানে ইস্যু ডাইভাৰ্টটো কৰি দিয়ে তাৰ পিছত আহিল প্ৰসংগ ইস্যু ডাইভাৰ্ট কৰিবলৈ প্ৰসংগ আহিল দীপাংকৰ বৰ্মন নামৰ এজন লুণ্ঠনৰ কাহিনীলৈ তেওঁ অসমৰ লগতে বিভিন্ন ঠাইৰ বহুজনক অসৎ উপায়েৰে ধন ঘটিলে বহুজনৰ পৰা বহুতকে কৈছিল আমি ডবল দিম 20% প্ৰফিট দিম এমাহত 30% প্ৰফিট দিম এনেকে বহুতে লোভত পৰি পেলাই তেওঁৰ জালত পৰিল আৰু তেনেকে তেওঁ
বহুকেইজনৰ ধন লৈ পেলাই এতিয়া তেওঁ পলাতক অসম আৰক্ষীয়ে এতিয়ালৈ তেওঁক ধৰিব পৰা নাই তেওঁ নিৰুদ্দেশ বুলিয়ে ঘোষণা অসম আৰক্ষীয়ে কৰা নাই কিন্তু আমি এতিয়া নিৰুদ্দেশ বুলিয়ে ঘোষণা কৰি দিছো ইছ্যু ডাইভাৰ্ট হৈ দীপাংকৰ বৰ্মনৰ ঘটনাটো মাৰ নাযাওঁতেই আৰু ওলাই গ'ল বিশাল আৰু সুমি তাৰ মাজতে আৰু এটা আছিলে স্বপ্ননীল বুলি স্বপ্ননীলো সেই একেই প্ৰক্ৰিয়া আছিল তেওঁৰ প্ৰক্ৰিয়াটো অলপ বেলেগ আছিল কিন্তু বিশালৰ প্ৰক্ৰিয়াটো অলপ বেলেগ আছিল বিশালে বেলেগ প্ৰক্ৰিয়াৰে ধন অৰ্জন কৰিছিল স্বপ্ননীলে বেলেগ আৰ্জনেৰে ধন অৰ্জন কৰিছিল বেলেগ উপায়েৰে স্বপ্ননীলে মানুহক শিকাইছিল যে ট্ৰেডিং এনেকৈ কৰিব লাগে তেনেকৈ কৰিব লাগে কিন্তু তেওঁৰ যিখন বিদ্যালয় আছিল সেই বিদ্যালয়ত হয়তো কিবা পাৰমিশন বা অনুমতি দিয়া নাছিল আৰু তাৰ ভিত্তি কৰিয়ে আৰক্ষীয়ে লগতে আৰু শুনিছিলো এজন এজন ব্যক্তিয়ে তেওঁক ঠগুৱা বুলি তেওঁৰ ইনষ্টিটিউটত কিবা 2 নম্বৰী কাম হোৱা বুলি পুলিচক এজাহাৰ দিলে এজাহাৰৰ ভিত্তিত স্বপ্ননীলক আৰক্ষীয়ে কৰায়ত্ব কৰিলে আৰু এতিয়া তেওঁ বৰ্তমান ন্যায়িক জিম্মাত গুচি গ'ল আহিল লগালগ বিশাল ইছ্যু ডাইভাৰ্ট আকৌ লগালগ আহিল বিশালক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিলে বিশালেও ঠিক তেনেকুৱা বিশালে এগৰাকী যুৱতীৰ সহায় লৈ ধন ঘটাৰ কামত লাগি গৈছিলে এইবোৰ আচলতে তথ্য প্ৰমাণ এতিয়ালৈ মই পোৱা নাই আৰু তথ্য প্ৰমাণ কেনেকৈ আহিব মই হেতু নাজানো কিন্তু এতিয়া যেটো সামাজিক মাধ্যম ডিজিটেল যুগত সামাজিক মাধ্যমত ব্যাপকভাৱে প্ৰচাৰ হৈ থাকে এইবোৰ ঘটনা আৰু এই সামাজিক মাধ্যমৰ ওপৰতে ভিত্তি কৰি মই এই ভিডিঅটো বনাইছো সামাজিক মাধ্যমত যিদৰে কোৱা গৈছে বিশালে এগালমান টকা গোটাইছে এগৰাকী যুৱতীৰ সহায়ত যুৱতীগৰাকীয়ে বহু মানুহক প্ৰতাৰণা কৰি পইচা আনিছে ঠিক তেনেকৈ 20% 30% এনেকৈ দিম বুলি লোভত পেলাই বহুত লোভীয়া মানুহ আছে সেই লোভীয়া মানুহসকলে তেওঁৰ এই প্ৰকল্পটোত ভৰি দিলে আৰু তেনেকৈ বিশালেও বহু টকা অৰ্জন কৰিলে ঠিক তেনেকৈ কোনোবা এজন লোকে আৰক্ষীক অৱগত কৰালে আৰক্ষীয়ে এইটো নিজাববীয়াকৈ কেছটো ললে লৈ পেলাই বিশালক ইতিমধ্যে আৰক্ষীয়ে জিম্মাত ললে তাৰ পিছত আহিল বিচাৰৰ লগত সেই কোনগৰাকী যুৱতী জড়িত আছিল যুৱতীগৰাকীৰ নাম হ'ল সুমিৰ লগত আহিল সুমিৰ গিৰিয়েক তাৰ্কিক যেটো ট্ৰেডিং চলি আছিল সেই ট্ৰেডিংটো মাৰ খাই ইছ্যু ডাইভাৰ্ট হৈ গ'ল সকলোৱে সুমিৰ ওপৰত জপিয়াই পৰিল সুমিৰ একদম জন্মৰ পৰা আদি কৰি বৰ্তমানলৈ তেওঁ ক'ত কিয় বিখ্যাত কি কৰি আছিল আগে কি কৰিছিল কি নাই কৰা সকলো সুমিয়ে কি খাইছিল কি নাখাইছিল কিমান তেওঁ লেট্ৰিন কৰিছিল আদিক লৈও ভিডিঅ' প্ৰচাৰ হৈ গ'ল ইছ্যুটো ডাইভাৰ্ট হৈ গ'ল যেটো মেইন প্ৰথা আছিল ট্ৰেডিঙত সুমিয়ে কেনেদৰে মানুহক ব্লেকমেইল কৰি বা প্ৰলোভন দি পেলাই পইচা অৰ্জন কৰিছিলে সেই বস্তুটো তল কৰি পেলাই আহি গ'ল সুমিৰ ব্যক্তিগত জীৱনৰ ওপৰত একোখন তথ্যচিত্ৰ কিন্তু সুমিও পলাই থাকিলে কিন্তু তেওঁ পলাই থাকা বুলি কোৱা নাই তেওঁ লুকাই থাকা বুলি কৈছিলে আচ্ছা যিয়ে নহওক লুকাই থাকা পলাই থাকা আমি একেই বুলিয়ে ধৰি লৈছো আৰক্ষীৰ জালত তেওঁ পৰিল যোৱাকালি আৰু আজি গোটেই সামাজিক মাধ্যমেই বা হওক বা সংবাদ মাধ্যমেই হওক গোটেইখন ভৰি পৰিছে সুমিক লৈ সুমিয়ে এতিয়া কি কব কি নকব আদি পৰিলে কিন্তু তাৰ লগে লগে সামাজিক মাধ্যমত আকৌ এতিয়া ডাঙৰ ঘটনা হৈ গৈ আছে প্ৰথমতে যেতিয়া সুমি তাৰ্কিক পলাই আছিল তেতিয়াও আৰক্ষীক সমালোচনা কৰিছিল আৰক্ষীয়ে এতিয়ালৈ সুমি তাৰ্কিকক কিয় ধৰিব পৰা নাই আৰক্ষীৰ চকুৰ সন্মুখতে সুমি তাৰ্কিক ক'বাত লুকাই আছে আৰক্ষীয়ে কিনি জানি পেলাই ধৰিব পৰা নাই এনেকুৱা ধৰণৰ বহু সমালোচনা কৰিছিল আৰক্ষীক আৰু এতিয়া যেহেতু সমালোচনা কৰিবলৈ নালাগে তেওঁলোকক হয়তো সেলুট দিব লাগে আৰক্ষীয়ে কাৰণ ইমান দিনে বিচাৰি নোপোৱা সুমি আৰু তাৰ্কিক এতিয়া আৰক্ষীৰ জিম্মাত গতিকে তেওঁলোকক সেলুট দিব লাগে হেতু বাৰু পিছৰ কথা কিন্তু যেতিয়া ধৰা পৰিলে এতিয়াও সমালোচনা আৰক্ষী মিলিত হৈ আছে নেকি এই সুমি আৰু তাৰ্কিকক আৰক্ষী মিলিত নহলে সুমি আৰু তাৰ্কিক এনেকৈ পলাই হাৰিব নোৱাৰিলে হয় এতিয়াও যেটো আত্মসমৰ্পণ কৰিছে ইয়াতো আৰক্ষীৰ যোগসূত্ৰ থাকা বুলি সকলোৱে এতিয়া অনুমান কৰি আছে এতিয়াও সামাজিক মাধ্যমত সেইবোৰ কথা লৈ চৰ্চিত হৈ আছে আৰক্ষী সম্পূৰ্ণভাৱে বদনাম হৈ গৈছে গোটেই যেন মাষ্টাৰমাইণ্ড আছিল আৰক্ষী এটো মই কোৱা নাই সামাজিক মাধ্যমত এতিয়া যিদৰে চলি আছে চৰ্চা চলি আছে তাৰ ওপৰতে ভিত্তি কৰি মই কৈছো আৰক্ষী এই গোটেই
ঘটনাটোত জড়িত হৈ আছে যিখন স্ক্ৰিপ্ট এখন নাটকৰ স্ক্ৰিপ্ট থাকে সেই স্ক্ৰিপ্টখনো হয়তো আৰক্ষীয়ে লিখিছে এটো মই কোৱা নাই সামাজিক মাধ্যমত ভাইৰেল হৈ আছে সামাজিক মাধ্যমৰ ওপৰতে ডিপেন্ড কৰি পেলাই মই এই ভিডিওটো বনাইছো আৰক্ষীয়ে যেতিয়া ধৰিব পৰা নাছিল তেতিয়াও সমালোচনা আৰক্ষীয়ে এতিয়া ধৰিলে তেতিয়াও সমালোচনা তেতিয়াৰ সমালোচনা বেলেগ আছিল আৰু এতিয়াৰ সমালোচনাবোৰ বেলেগ হৈ গল এতিয়াৰ সমালোচনা হৈছে সম্পূৰ্ণভাৱে আৰক্ষী জড়িত হৈ আছে সুমি আৰু তাৰ্কিকক পলাই নিয়াৰ ক্ষেত্ৰত হয়তো পিছলৈ স্ক্ৰিপ্ট মতে তেওঁলোকে সোনকালে জামিন পাব সোনকালে আকৌ ওলাই আহিব আৰু হয়তো আমি যি সকলে এতিয়া সুমিক বৰ বেয়াকে কৈ আছো সুমিৰ বহুত বদনাম কৰি আছো সুমিৰ অতীত খুচৰি ভিডিও বনাই আছো আৰু হয়তো 6 মাহ পিছত বা এবছৰ পিছত সেই সুমিকে কোনোবা এখন শ্বৰুমত গৈ বা কোনোবা এটা দোকানত গৈ পেলাই তেওঁ ফিটা কাটিব আৰু আমি সংবাদ মাধ্যমে গৈ পেলাই তেওঁৰ ভিডিও লম এটো বেছি দিন নাই হয়তো 6 মাহ বছৰ দিন পিছত এটো হ'ব পাৰে যেহেতু স্ক্ৰিপ্টৰ মতে চলি আছে বস্তুটো ইস্যু ডাইভাৰ্ট হৈ আসল বস্তুটোৰ পৰা ওলাই গৈ সুমিৰ ব্যক্তিগত জীৱনলৈ গুচি গল তাৰ মাজতে ইস্যু ডাইভাৰ্ট কৰিবলৈ আৰু বহু কেটা আছে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰে তাতো এটা কাহিনী জড়িত হৈ আছিল এগৰাকী যুৱতীয়ে তেওঁক অভিযোগ কৰিছে শংকৰে হেনো তেওঁক প্ৰেমৰ প্ৰলোভন দি পেলাই ঠগালে আৰু এতিয়া বেলেগ এগৰাকী যুৱতীৰ লগত শংকৰৰ কিছু গোপন তথ্য তেওঁ পাইছে আৰু এতিয়া তেওঁক পূৰ্বৰ সেই যুৱতীগৰাকীক তেওঁ শংকৰে পাহৰিবলৈ আৰম্ভ কৰিছে এটো এটা ইস্যু ডাইভাৰ্ট হ'ব পাৰিলে হয় কিন্তু খুব কমকে হৈছে বেছিকে নহল ইস্যু ডাইভাৰ্টটো এতিয়া আজি শংকৰে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰিছে তাৰ পিছতে মই আৰু সামাজিক মাধ্যমত আৰু এটা মই বাতৰি দেখিবলৈ পালো আমাৰ মন্ত্ৰী পীযুষ হাজৰিকাদেৱে এটা কথা লিখিছে যেটো সুমি আৰু তাৰ্কিক সংক্ৰান্তীয় তেওঁ লিখিছে সুমি আৰু তাৰ্কিক সংক্ৰান্তীয় এই কথাটো যে মুখ্যমন্ত্ৰী বহুত হস্তময় আছিল অসম আৰক্ষী বহুত হস্তময় আছিল তেওঁলোকক চেলুট দিব লাগে তেওঁলোকৰ জৰিয়তে আজি এই কাৰ্যটো ধৰা পৰিছে সুমি আৰু তাৰ্কিকক ধৰা পেলোৱা গৈছে কিন্তু তাৰ তলত আকৌ লিখিছে এইটো কোনোবা তৃতীয় শক্তিৰ জড়িত হৈ আছে নেকি কংগ্ৰেছ জড়িত হৈ আছে নেকি কংগ্ৰেছে কিয় কৈছিলে যে সুমি আৰু তাৰ্কিক বাহিৰত পলাই গৈছে অৰ্থাৎ নেপালৰ ফালে পলাই যোৱা বুলি কৈ পলাই গোটেই প্ৰক্ৰিয়াটো উলুটা কৰিবলৈ চেষ্টা কৰা বুলি তেওঁ অভিযোগ দিছে ফেচবুকত এটো ইস্যু ডাইভাৰ্ট কৰিব বিচাৰিছিল কাৰণ এতিয়া গোটেই প্ৰশ্ন উঠি পৰিছে আৰক্ষী প্ৰশাসনৰ ওপৰত আৰক্ষী প্ৰশাসন মানে গৃহ বিভাগ হৈছে আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মানুহৰ মনত গভীৰভাৱে এই বস্তুবোৰ সোমাই যাওক বুলি এনেকুৱা ধৰণৰ মেছেজ এতিয়া বাহিৰ হৈ গৈ আছে ভগৱানেও হয়তো চাইছে এই ইস্যুটো ডাইভাৰ্ট কৰিব লাগে বেছি আৰু বদনাম কৰিব নালাগে আৰক্ষীক আৰু সেই কাৰণে আজি সোণাপুৰত যিবোৰ এটা ডাঙৰ ঘটনা হ'ল সোণাপুৰত দুজন লোকৰ মৃত্যু হৈছে আৰক্ষীৰ গুলিত আচলতে সোণাপুৰৰ এটা স্থান আছে সেই স্থানত অবৈধভাৱে কিছু ব্যক্তি বহা বুলি কৈছিলে বাংলাদেশী বুলিয়ে কোৱা গৈছে কিছুমানক আৰু কিছুমানৰ যিবোৰ ঘৰ বাৰী নাই আগৰ পৰাই নাই তাতে বাস কৰি আছিল আৰু তেনেকে সেই জৰিয়তে মিয়া সম্প্ৰদায়ৰ লোক কিছুমান আহিবলৈ তাতে বসবাস কৰিছিল প্ৰশাসনৰ মাটিত তেওঁলোকে বহিছিলে অবৈধভাৱে বহিছিলে আৰু সেইকাৰণে আৰক্ষী প্ৰশাসন গৈছে তেওঁলোকক উচ্ছেদ কৰিবলৈ আৰু সেই উচ্ছেদ কৰিব যোৱাৰ লগে লগে সেই মানুহখিনিয়ে আহি পেলাই আৰক্ষীক বাধা দিছিলে তেওঁলোকে জাঠি জুং আদি এইবোৰ লৈ আহিছিলে আৰু পুলিচও তাৰ প্ৰত্যুত্তৰ দিলে প্ৰথমতে কণ্ডুৱা কেছ দিছিলে তাৰ পিছত তথাপিও তেওঁলোকে নামানিলে আহি পেলাই উলুটাই আৰক্ষীক তেওঁলোকে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰিলে আৰক্ষীয়ে উপায় নাপায় তেওঁলোকক খেদিবলৈ বাধ্য হ'ল আৰু হয়তো দুৰ্ঘটনাবশতঃ এনেকে গুলি লাগি পেলাই তাৰে দুজন ব্যক্তিৰ মৃত্যু হৈছে সম্পূৰ্ণ ইস্যু ডাইভাৰ্ট হৈ গল প্ৰথমতেও এজন মানুহৰ মৃত্যু হৈছিল ঢিঙত সেই ঢিঙত মৃত্যু হোৱাৰ লগে লগে ইস্যু ডাইভাৰ্ট হৈ এতিয়া লাষ্ট আহি পৰিছে সোণাপুৰতো দুজন ব্যক্তিৰ এতিয়া গুলি খাই মৃত্যু হৈছে আৰু এতিয়া সম্পূৰ্ণ সংবাদ মাধ্যম আৰু সামাজিক মাধ্যমৰ গোটেই ব্যক্তি গোটেই প্ৰশাসন চৰকাৰ এতিয়া ব্যস্ত হৈ যাব সেই দুজন ব্যক্তিক লৈ পেলাই তেতিয়া কি হ'ল সুমি আৰু তাৰ্কিকৰ এই ইস্যুটো অলপ হলেও হাং কাটিব গতিকে ইস্যু ডাইভাৰ্ট হৈ গল প্ৰথমতে যেটো কাণ্ড হৈছিল এজন মানুহৰ মৃত্যু এবাৰ দুজন মানুহৰ মৃত্যু ইয়াকে মই তাৰমানে ক'বলৈ বিচাৰিছো পৃথিৱীখন যে ঘূৰণীয়া গৈ আকৌ এই মৃত্যুতে হয়তো শেষ হ'বগে নেকি যদি পৃথিৱীখন ঘূৰণীয়া ইস্যু ডাইভাৰ্ট ধন্যবাদ